আমাৰ এই বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ মাজলৈ আজি উপস্থিত আছে আমাৰ হৈতে কিৰয় আমি বিভিন্ন ধৰণৰ কথা পাতিম ৰাখিফলৰ বিষয়েও তেওঁ জনাই যাব দাদা স্বাগতম জনাইছো আপোনাক ধন্যবাদ নমস্কাৰ আমি ৰাখিফলৰ মাজলৈ যাম কিন্তু এইখিনিতে জানিব সুধিব বিচাৰিছো আপোনাক বিভিন্ন জনে সুধে বা জানিব বিচাৰে কি খাদ্য গ্ৰহণ কৰিব বা গুৰু লগতে এক ৰঙৰ বিষয় এই সমূহৰ বিষয়ে যাত্ৰা সন্দৰ্ভত জানিব বিচাৰিছে প্ৰথমে আমি জানিব বিচাৰিছো সেই বিষয়টো সন্দৰ্ভতে হয় আজি 3 ফেব্ৰুৱাৰী 2024 আজিৰ দিনটো যাত্ৰা নাই শুভকৰ্ম আছে আৰোগ্য স্থান কেৱল নাৰিকল খোৱা আৰু লাও খোৱা নিষেধ আজিৰ দিনটো জন্ম হলে জাতক জাতিকাসকলৰ যদি জন্ম হয় তেতিয়া তুলা ৰাখি বিশাখা নক্ষত্ৰ আৰু ৰাক্ষক গণ এতিয়া মই ৰাখিফললৈ গৈছো প্ৰথমতে মেঘ ৰাশিৰ ফলাফল এৰিছ সোৰ্স এণ্ড টেম্পাৰেন্স এই দুখন কাৰ্ড মতে আজিৰ দিনটোত পুৱা ভাগত আৰ্থিক দিশত কিছু সমস্যা আহি পৰিব পাৰে আজি দিনৰ শেষত অৱশ্যে সমস্যা নাথাকিব প্ৰেমৰ দিশত মধ্যম ফল বিদ্যাৰ্থীসকলে ভাল ফল পাব আজি ব্লেক কালাৰটো ইউজ নকৰিব যিকোনো ধৰণৰ কলা ৰঙৰ বস্তু আজি এভয়েড কৰক আজিৰ দিনটো ঘৰৰ পৰা ওলাওতে অকমান কেঁচা হালধি আৰু দৈ ফুট লৈ ওলাওক ভাল ফল পাব এতিয়া বৃষ ৰাশি তৰাছ সোৰ্স এণ্ড পেজ অফ পেণ্টাকলছ আজি দিনটোত কিছু সমস্যা আহি পৰিব পাৰে কৰ্মৰ ক্ষেত্ৰত ভাল ফল দেখা নাই আজি প্ৰেমৰ দিশত কিছু বাধা আহিব পাৰে বিদ্যাৰ্থীসকলে শুভ ফল পাব আজি ইয়েলো কালাৰটো এভয়েড কৰক মিথুন ৰাশি জেমিনি ওৱান্স এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে মানসিক দিশত কিছু চিন্তা থাকিব প্ৰেমৰ দিশত শুভ ফল আজি বিয়া বাৰুৰ প্ৰস্তাৱ আহিব পাৰে বিদ্যাৰ্থীসকলৰ বাবে মধ্যম ফল আজি ৰঙা বৰণটো ইউজ নকৰিব এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ কেঞ্চাৰ ওৱান্স এণ্ড কাপছ এই দুখন কাৰ্ড মতে আজি বগা বৰণৰ গাই গৰু কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে ৰুটিৰ লগত মৌ লগাই খাবলৈ দিয়ক ভাল ফল আহিব ব্যৱসায় দিশত আজি দিনটো এনে ভালে প্ৰেমৰ দিশত শুভ ফল উপহাৰ দিব পাৰে এজনে আনজনক উপহাৰ দিব পাৰে বিয়া বাৰুৰ যোগাযোগ দেখা যায় ভ্ৰমণ কৰিব পাৰে কিন্তু স্বাস্থ্য পাতিৰ অৱনতি আজিৰ দিনটোত সেউজীয়া কালাৰটো ইউজ নকৰিব ৰাখিৰ মাজলৈ যাম দাদা বহুকেইখন চিঠি আছে তাৰে এখন আমি লৈ লৈছো ৰুমি দাসে প্ৰেৰণ কৰিছে মহাশয় মানুহে কয় পানীৰ পাত্ৰ বা একুৰিয়াম বেডৰুমত ৰাখিব নালাগে কিয় ৰাখিব নালাগে ক'ত ৰাখিব লাগে সেইখিনি কথা তেওঁ জানিব বিচাৰিছে আসলতে বেডৰুমত কোনো ধৰণৰ কাচৰ বস্তু ৰাখিব নালাগে ইভেন লুকিং গ্লাছো ৰাখিব নালাগে ইয়াৰ পৰা যথেষ্ট নিগেটিভ এনাৰ্জি ওলাই আহে গতিকে সেয়া লক্ষ্য ৰাখিব লাগিব আৰু বাস্তুমতে সাগৰৰ ফটো নদী নিজৰাৰ ফটো কিন্তু বেডৰুমত ৰাখিব নালাগে তেনে কৰিলে দাম্পত্য কলৰ সৃষ্টি হয় আৰু কোনো কোনো সময়ত জীৱনৰ উন্নতিৰ স্থান উত্তৰ দিশত থাকে গতিকে ইয়াক উন্নত কৰাৰ বাবে উত্তৰ দিশটো উন্নত কৰাৰ বাবে তাত ধাতুৰ পাত্ৰত অকমান পানী লৈ আপুনি উত্তৰ দিশত ৰাখিব পাৰে আৰু ধাতুৱে কৈছে উত্তৰৰ যিকোনো এনাৰ্জি মানে পজিটিভ এনাৰ্জি স্পেচিয়েলি এনাৰ্জাইজ কৰে আৰু ইয়াৰ পৰা পজিটিভ এনাৰ্জি ঘৰলৈ সোমাই আহে আৰু আপুনি যথেষ্ট টকা পইচাৰ ক্ষেত্ৰত শুভ ফল আশা কৰিব পাৰে আৰু একুৰিয়ামৰ ক্ষেত্ৰত আপুনি ড্ৰয়িং ৰুমতো ৰাখিব পাৰে কিন্তু বেডৰুমত ভুলতো নাৰাখিব ঠিক আছে আমি ৰাখিৰ মাজলৈ যাম পুনৰ হয় এতিয়া সিংহ ৰাশিলৈ গৈছোঁ সোৰ্স এণ্ড কাপছ এই দুখন কাৰ্ড মতে আজি আপোনাৰ মন অস্থিৰ চঞ্চল হ'ব পাৰে মনটো স্থিৰ ৰখাৰ বাবে যত্ন কৰক দাম্পত্য আৰু প্ৰেমৰ দিশত মধ্যম ফল আজি ভ্ৰমণ নকৰিব বিদ্যাৰ্থীসকলৰ বাবে কিছু সমস্যা আহি পৰিব পাৰে অৰেঞ্জ কালাৰটো ইউজ কৰক এতিয়া মই কন্যা ৰাশি গৈছোঁ ওৱান্স এণ্ড নাইট অফ সোৰ্স এই দুখন কাৰ্ড মতে বিদ্যাৰ্থীসকলৰ বাবে শুভ ফল দেখা যায় চাকৰিৰ বাবে ভাল নতুন সুযোগ আহিব পাৰে প্ৰেমৰ দিশত মধ্যম ফল কিছু বিবাদ হ'ব পাৰে আজি ব্লেক কালাৰটো ইউজ নকৰিব কন্যা ৰাশিৰ জাতক জাতিকাসকলে আজি 7 ৰঙৰ ফুলেৰে শিৱৰ পূজা পাতল কৰক গাখীৰ পানী দিয়ক ভাল হ'ব এতিয়া আহিছোঁ তুলা ৰাশিলৈ ওৱান্স এণ্ড কাপছ এই দুখন কাৰ্ড মতে বিদ্যাৰ্থীসকলৰ বাবে ভাল ফল ৰাজনৈতিক ক্ষেত্ৰত কিছু সমস্যা আহি পৰিব পাৰে প্ৰেমত কিছু বাধা আহিব পাৰে আজি নীলা বৰণটো ইউজ নকৰিব ভাল হ'ব আজিৰ দিনটোত তামৰ পাত্ৰত পানী ল'ব সূৰ্যক অৰ্ঘ্য দিয়ক আৰু ভাল ফল আশা কৰিব পাৰে এতিয়া বৃশ্চিক ৰাশি স্কৰ্পিঅ ওৱান্স এণ্ড সোৰ্স এণ্ড ওৱান্স এই দুখন টেৰট কাৰ্ড মতে আজি গা পা ধুই অশ্বত্থ গছৰ তলত পানী দিয়ক হাতত ৰঙা সূতা বান্ধক প্ৰেমৰ দিশত তেতিয়াহে ভাল ফল পাব আজি সকলোতে কিন্তু কিছু বাধা আছে টকা পইচা আহিলেও নাশ হ'ব অৰ্থনাশৰ যুগ দেখুৱাই আছে আজিৰ দিনটোত পাৰিলে ৰঙা বৰণটো গোলাপীয়া বৰণটো ইউজ নকৰিব দাদা আমি এইখিনিতে বিষয়ৰ মাজলৈ যাওঁ
আজি কি বিষয় আছে আৰু বিভিন্ন লোকে বিষয় সন্দৰ্ভত জানিব বিচাৰে প্ৰতিকাৰো তেওঁলোকে বিচাৰে নিশ্চয় আজিৰ বিষয়টো হৈছে নাৰিকল এয়া হৈছে একাংশী নাৰিকল সেইটো এটা স্পেচিয়েল পূজা পাতলত ব্যৱহাৰ কৰা তন্ত্ৰৰ সাবজেক্টত ব্যৱহাৰ কৰা এটা বস্তু একাংশী নাৰিকল আৰু সাধাৰণ নাৰিকলো কিন্তু পূজা পাতলৰ ক্ষেত্ৰত সৌভাগ্য আৰু সম্পত্তিৰ প্ৰতীক সকলো ধৰ্মীয় কৰ্মত নাৰিকল ভঙা আৰু পূজা পাতল আগবঢ়ালে যথেষ্ট ভাল ফল পোৱা যায় গণেশ দেৱৰ প্ৰতীক বুলি কোৱা হয় নাৰিকলক নাৰিকলৰ তিনিটা চকু থকাৰ বাবে ভগৱান শিৱ বুলি ভবা হয় এয়া হৈছে নাৰিকলৰ তিনিটা চকু ত্ৰিনয়ন আৰু ঋষি বিশ্বামিত্ৰৰ নাৰিকলৰ উদ্ভাৱক নাৰিকল মানুহৰ বাবে মানুহৰ দৰে মানে ইয়াৰ ওপৰৰ ভাগৰ চুলিৰ দৰে থাকে আঁহজাতীয় অংশ পানী মাংস অংশখিনিৰ ওপৰত ভিতৰত থাকে আৰু খোলাত আবৃত থাকে সেই সকলো ভাল কামৰ আৰম্ভণিতে নাৰিকল ভাঙি মানুহৰ আত্ম অভিমান অহংকাৰ ধ্বংস কৰা হয় আৰু কামত তেতিয়া সফলতা আহে আৰু বাৰীৰ উত্তৰ দিশত নাৰিকল গছ লগালে সৌভাগ্য বৃদ্ধি হয় আৰ্থিক সফলতা আহে ঘৰৰ বৃদ্ধ বা বাহিৰা মানুহে নাৰিকল ৰুব লাগে আৰু নাৰিকল যদি উত্তৰ দিশত লগায় তেতিয়া অকাল মৃত্যু পৰা হাত সাৰিব পাৰে কেলছিয়াম আইৰণ ফছফৰাছ আৰু মিনাৰেলছ থাকে নাৰিকলত নাৰিকলৰ ত্ৰিনয়ন নিগেটিভ এনাৰ্জি শোষণ কৰে গতিকে নাৰিকলটো যদি আপুনি তেল সেন্দুৰ সানি ঘৰখনৰ উত্তৰ পূব দিশত প্ৰতিষ্ঠা কৰে স্পেচিয়েলি একাংশী নাৰিকল যদি প্ৰতিষ্ঠা কৰে তেতিয়া কিন্তু সকলো দিশতে শুভ ফল আশা কৰিব পাৰে আৰু একাংশী নাৰিকলটো কিন্তু এনে আপুনি বজাৰত নাপাব পূজা পাতলৰ দোকানত আপুনি কিনিব পাব অকণমান কষ্টলি হয় দিয়ক ইমান বেছিও কষ্টলি নহয় মোটামুটি গতিকে একাংশী নাৰিকলটো পূজা পাতলৰ বাবে তন্ত্ৰ ছাবজেক্টৰ বাবে অতি প্ৰয়োজনীয় ধন্যবাদ ঠিক আছে আমি পুনৰবাৰ ৰাখি ফুলৰ মাজলৈ যাওঁ হয় এতিয়া কৈছোঁ মই ধনু ৰাখিলোঁ চ'ৰ্চ এণ্ড কাপছ এই দুখন কাৰ্ড মতে সামাজিক দিশত জড়িতসকলে কৰ্মৰ ক্ষেত্ৰত সুনাম অৰ্জন কৰিব পাৰিব ব্যৱসায় দিশত অতি শুভ বিদ্যাৰ্থীসকলৰ বাবে ভাল ফল দেখা যায় পাৰিবাৰিক দিশত মধ্যম য়েলো কালাৰ এভইড কৰক এতিয়া মকৰ ৰাশি ওৱান্স এণ্ড পেণ্টাকলছ মকৰ ৰাশি মানে কেপ্ৰিকৰ্ণ প্ৰেমৰ দিশত শুভ ফল বিদ্যাৰ্থীসকলৰ বাবে ভাল ফল কৰ্মৰ দিশত বাধা দেখা যায় কিছু যাৰ ফলত অৰ্থনৈতিক দিশত কিছু সমস্যা আহি পৰিব পাৰে সাৱধান হওক য়েলো কালাৰটো ইউজ নকৰিব আজি য়েলো কালাৰ গোল্ডেন কালাৰ আদি ইউজ নকৰাই ভাল হ'ব আজিৰ দিনটোত পাৰিলে দুখীয়া লোকক পায়স খাবলৈ দিয়ক বগা মিঠাই খাবলৈ দিয়ক গাখীৰ পানী দান কৰক আৰু ইয়াৰ লগতে দক্ষিণ আদি দান কৰক ভাল ফল দিব এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ একুৰিয়াছ ওৱান্স এণ্ড হেংমেন এই দুখন কাৰ্ড মতে ৰাজনীতিবিদসকলৰ কিছু অশুভ কাৰক ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে অৱশ্যে শুভ প্ৰেমৰ দিশত ভাল ফল শাৰীৰিক দিশত মধ্যম মঠ মন্দিৰ দৰ্শন কৰক ভাল হ'ব হোৱাইট কালাৰটো ইউজ নকৰিব মীন ৰাশি চ'ৰ্চ এণ্ড নাইট অফ ওৱান্স এই দুখন কাৰ্ড মতে সাংসাৰিক ঘৰুৱা দিশত কিছু বিবাদ আজি শত্ৰু বৃদ্ধিৰ যুগ সাৱধান হওক বিদ্যাৰ্থীসকলৰ বাবে ভাল ফল দেখা যায় চাকৰি বাকৰিৰ ক্ষেত্ৰত মধ্যম আজি নিবনুৱাসকলৰ ভাল আজি গেৰুৱা বৰণটো ইউজ নকৰিব ধন্যবাদ জনাইছোঁ দাদা আমি অনুষ্ঠানটি শেষ কৰিব লাগিব কিন্তু এইখিনিতে জনাই ল'ব বিচাৰিছোঁ তেওঁৰ চেম্বাৰ আছে গুৱাহাটী মহানগৰীৰ পল্টন বজাৰত তেওঁ চেম্বাৰলৈ আপোনালোকে আহিব পাৰে আমি ঠিকনাটো ইতিমধ্যে দিছোঁ টেলিভিছন স্ক্ৰীণত আপোনালোকে ফোন কৰিব পাৰে আনহাতে পত্ৰ প্ৰেৰণ কৰিব পাৰে আপোনালোকৰ বিভিন্ন সমস্যাসমূহ উল্লেখ কৰিব পাৰে দাদা ঠিকনাটো এবাৰ ক'ব হয় আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 9957111171 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ আৰু ইয়াৰ লগে লগে অনুষ্ঠানটিৰ পৰা মৰিংকুমণি বৰুৱাই বিদায় লৈছোঁ ধন্যবাদ